এইটো আমি সুখবৰ বুলি ক'ব লাগিব। আজি 25-30 বছৰৰ মূৰত আমি এইবেলি এই আগষ্ট মাহত তিনিবাৰকৈ যিটো আমি ৰয়েল বেংগল টাইগাৰ দেখিবলৈ পোৱা গ'ল। এই সপ্তাহতে দুবাৰকৈ দেখা পোৱা গ'ল। যোৱাকালি এবাৰ দেখা পোৱা গ'ল, তাৰপিছত এই আগষ্ট মাহৰ 7 তাৰিখে এবাৰ দেখা পোৱা গ'ল। ইয়াৰ লগতে আমি ইয়াত দেখা পাইছোঁ আমাৰ এই যিটো ঘং বুলি কয় ব্লেক পেন্থাৰ ইয়াত দেখিবলৈ পোৱা গৈছে। লগতেতো আমাৰ ইয়াত বিভিন্ন ধৰণৰ লিওপাৰ্ডৰ বিভিন্ন জাতৰ ইয়াত যিটো বাঘ এইটো দেখিবলৈ পোৱা গৈছে। ইয়াৰ লগতে আমাৰ ইয়াত বিভিন্ন কিবাটো আছে, হিমালয়ান যিটো ব্লেক বিয়াৰ ইয়াত আছে। ইয়াৰ কাৰণে আমি যিহেতুকে আমি কনফাৰ্ম হৈছিল, আমি জানুৱাৰী মাহৰ পৰা এটা জৰীপ চলাইছিলোঁ যে ইয়াত যিহেতুকে ৰয়েল বেংগলৰ যিখিনি পাৰ্ক আমি বিভিন্ন ঠাইত বহুত পোৱা গৈছিলে। ইয়াৰ কাৰণে আমি জানুৱাৰীৰ পৰা খুব অভিযান চলাইছিলোঁ, কিন্তু আমি নিজ চকুৰে আমি এই ৰয়েল বেংগলটো দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু এই আগষ্ট মাহৰ ভিতৰতে আমি তিনিবাৰকৈ দেখিবলৈ পোৱা গ'ল। খুব আনন্দৰ বিষয়। ইয়াৰ কাৰণে মই এতিয়া আমাৰ যিটো বাতাবাৰী বন বিভাগৰ ফালৰ পৰা আমাৰ যিটো উটুগি স্কিম, ইয়াৰ পৰা আমি ৰাইজক বা বনভোজকাৰীসকলক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যিটো এণ্ট্ৰি গেটৰ পৰা মেইন চকী পিকনিক স্পট পইণ্টলৈকে যাতে গাড়ী লাহে লাহে চলাই পেলাই যাতে খুব সাৱধানে প্ৰৱেশ কৰে, যাতে কিবা জংঘলৰ ভিতৰত প্ৰৱেশ নকৰে। তাৰ কাৰণে আমি বন বিভাগৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে আমাৰ যিখিনি স্থানীয় ৰাইজ তেওঁলোকে গৰু ছাগলী কিবা কিবি ইয়াত এৰি দিয়ে, কোনো পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে জংঘলৰ ভিতৰত প্ৰৱেশ কৰে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে বন বিভাগৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ বা আমাৰ যিহেতু ইয়াত স্থানীয় NGO আছে, স্থানীয় NGOৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ যাতে জংঘলৰ ভিতৰত প্ৰৱেশ নকৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতুকে ইয়াত আগতেতো আমি পাৰ্ক মাৰ্কটো পোৱা গৈছিল যদিও আমি নিজ চকুৰে যিহেতুকে বাঘটো দেখা পোৱা নাছিলোঁ। এইবাৰ আগষ্ট মাহতে যোৱাকালিৰ পৰা যোৱাকালিহে সঠিকভাৱে দেখা পোৱা গ'ল, যোৱাকালিৰ এসপ্তাহ আগৰ পৰা। ইয়াৰ কাৰণে ইয়াত যিখিনি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী প্ৰৱেশ কৰে বা বিভিন্ন পৰ্যটক ইয়াত প্ৰৱেশ কৰে, তেওঁলোকক বিনা অনুমতিত বন বিভাগৰ হওক বা NGOৰে হওক বিনা অনুমতিত যাতে প্ৰৱেশ নকৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। চাইকেল আমি ইতিমধ্যে আমি আলোচনা কৰি আছোঁ কি ধৰণে এইটো ব্যৱস্থা ল'ব পৰা যাব। ইয়াৰ কাৰণে আমি NGOৰ লগতো আলোচনা কৰিছোঁ, আমাৰ আৰু উৰ্ধ্বতম যিটো কৰ্তৃপক্ষ আছে আমি আলোচনা কৰি আছোঁ।